নমস্কাৰ, মই মন্মি। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। বিষয়টো চাগে আপোনালোকে পঢ়ি পেলাই গমেই পাইছে কি বিষয়ে ক'বলৈ আহিছোঁ, আৰু বিষয়টো পঢ়ি পেলাই মোৰ ভিডিঅ'টিৰ মাজলৈ আহিছে। আপোনালোকক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। মূল কাহিনীটোলৈ যাওঁ। আমাৰ সমাজত এতিয়াও প্ৰায় 2-3 বছৰমান হৈ যোৱাৰ পিছতে এহাল দম্পতীক পোনপটীয়াকৈ নহ'লেও আওপকীয়াকৈ এই শব্দকেইটাৰে বহুত মানুহে, সেয়া ধৰক আপোনাৰ আত্মীয়ই হওক, আপোনাৰ মিতিৰ কুটুমেই হওক, বা আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়াই হওক, বা আপোনাৰ বন্ধুবৰ্গই হওক, কিছুমানে শব্দটো মই উচ্চাৰণ কৰিছোঁ দেই, সকলোকে কোৱা নাই, খুব বেয়াকৈ মানসিকভাৱে এটা চাপ দিয়ে। বিশেষকৈ মহিলাগৰাকীয়ে মানসিক অশান্তিটোত বেছিকৈ ভোগে। কাৰণ আমাৰ সমাজত এতিয়াও এনেকুৱা বহুত কথাই আছে যিবোৰ নেকি পুৰুষৰ আগত সলসলীয়াকৈ পাতিব পৰা নাযায়। গতিকে মহিলাসকলৰ মাজত এই বিষয়টো বেছিকৈ আলোচনা হয়। ইমান দিন সন্তান কিয় জন্ম দিয়া নাই, সন্তান জন্ম নহ'ব নেকি, আমুকতে ঔষধ পায়, এনেকুৱা ধৰণৰ বহুত কিবাকিবি বাক্য। মই এতিয়া যিসকলে সেইখিনি কথা কয় তেওঁলোকৰ বিষয়ে একো নকওঁ, কাৰণ তেওঁলোকে নিজৰ বিচাৰ বিবেচনাখিনি প্ৰকাশ কৰিছে। কিন্তু যাক কয় সেই নতুন দম্পতীহাললৈ মই কেইটামান কথা ক'বলৈ বিচাৰিছোঁ এই কাৰণেই, কাৰণ আজিৰ সমাজখনত, আজিৰ এই আধুনিক সমাজ ব্যৱস্থাত আচলতে সেইখিনি কথা খুব প্ৰয়োজন হৈ পৰিছে বুলি মোৰ ক্ষুদ্ৰ মগজুৱে ভাবি পাইছোঁগৈ। প্ৰথমতে এজনে আনজনক খুব ধুনীয়াকৈ বুজি লওক। তেওঁৰ আৱেগ, তেওঁৰ অভিমান, তেওঁৰ মৰম, তেওঁৰ ভালপোৱা, তেওঁৰ ভাল লগা, তেওঁৰ বেয়া লগাবোৰ খুব ভালকৈ বুজি লওক। সেয়া লাগিলে আপোনাৰ পত্নীয়ে হওক বা আপোনাৰ মানুহজনেই হওক। তেওঁ কিয় মন মাৰি বহি আছে, বা তেওঁ কিয় আজি ভাতকেইটা ভালকৈ খোৱা নাই, তেওঁ আজি কি কৰিবলৈ মন গৈছে, সেইখিনি কথা যিমান পাৰি সিমান গভীৰকৈ ইজনে আনজনক বুজিবলৈ চেষ্টা কৰক প্ৰথমতে। তাৰ আগতে আপোনালোকে আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ চেষ্টা কৰক। এটা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ উপাৰ্জন কৰাৰ পিছতহে আপোনাৰ পৰিয়াললৈ তৃতীয়জনক নিমন্ত্ৰণ জনাব। কাৰণ আজিকালিৰ যুগটোৱে সেইটো। যিমানেই আৱেগ নাথাকক, যিমানেই আন্তৰিকতা নাথাকক, টকা নহ'লে আজিকালি একোৱে নহয়। এখন স্কুলত পঢ়োৱা মানে এটি সন্তানক যথেষ্ট পৰিমাণে টকাৰ প্ৰয়োজন হয়। গতিকে প্ৰথমতে আৰ্থিকভাৱে স্বাৱলম্বী হওক। এটা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিবলৈ চেষ্টা কৰক। মাহত ইমানখিনি টকা উপাৰ্জন কৰিলে মই মোৰ পৰিয়ালটোক খুব ধুনীয়াকৈ পোহপাল দিব পাৰিম বুলি তেনেকৈ মনৰ ভিতৰত এটা আত্মবিশ্বাস গঢ়ি তোলক, আৰু অৰ্থ উপাৰ্জনৰ পথটো নিৰ্দিষ্ট কৰি লওক। তৃতীয়তে আপুনি আপোনাৰ পত্নী বা আপোনাৰ মানুহজনৰ আত্মীয় স্বজন বা পৰিৱেশটো বা পৰিয়ালটোৰ বিষয়ে ভালকৈ জানি বুজি লওক। তাৰপিছতে আপোনালোকে সন্তানৰ পৰিকল্পনা কৰিব। মই এইটো কোৱা নাই যে আপোনালোকে 10 বছৰৰ পিছত সন্তানৰ পৰিকল্পনা কৰক, কিন্তু প্ৰথমতে আপোনালোকে আপোনালোকৰ নিজক বুজি লওক। নিজৰ মাজৰ মান অভিমান, নিজৰ মাজৰ অহংকাৰ, নিজৰ মাজৰ ভালপোৱা বেয়া পোৱাবোৰ ভালকৈ বুজিবলৈ চেষ্টা কৰক। ইজনে আনজনৰ সাহস হ'বলৈ চেষ্টা কৰক, বিশ্বাস হ'বলৈ চেষ্টা কৰক। তাৰপিছতহে সন্তান এটি জন্ম দিয়াটো বাঞ্ছনীয়। কাৰণ কিয় জানে, এনেকুৱা পৰিস্থিতি আহি গৈছে আজিৰ যুগত, সন্তানে নিজৰ পিতৃ মাতৃক পাহৰি যাবলৈ চেষ্টা কৰিছে। এনেকুৱা পৰিস্থিতি আহি গৈছে নিজৰ সন্তানে নিজৰ পিতৃ মাতৃক পৰিচয় দিবলৈ পাহৰি যায়। নিজৰ সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিবলৈ পাহৰি যায়। কিয়? সন্তানৰ আগত আমি যেতিয়া কাজিয়া লাগোঁ, সিহঁতৰ মনত খুব এটা বেয়া প্ৰভাৱ পৰে। সন্তানৰ আগত আমি যেতিয়া মানুহজনকে হওক, মই যেতিয়া মোৰ ল'ৰাটোৰ আগত মোৰ মানুহজনক মই গালি শপনি পাৰিম, তেতিয়া মোৰ ল'ৰাটো মোৰ প্ৰতি এটা বেয়া ধাৰণা আহিব। বা মোৰ মানুহজনেও যদি মোৰ গাত হাত তোলায়, তেতিয়াহ'লে মোৰ ল'ৰাটো মোৰ মানুহজনৰ প্ৰতিও এটা খুব বেয়া ধাৰণা আহিব। সেই প্ৰভাৱটো সন্তানৰ গাত পেলাবলৈ নিদিব। গতিকে ইজনে আনজনক খুব ধুনীয়াকৈ বুজি উঠক। সন্তান এটি জন্ম দিয়াটোৱেই শেষ দায়িত্ব নহয়। সন্তান আপুনি জন্ম দিবও লাগিব, পালিবও লাগিব, পঢ়াবও লাগিব, খুৱাবও লাগিব, সগুৱাবও লাগিব, মুতুৱাবও লাগিব। কোনোবা আনে আপোনাৰ সন্তানটি পালি দিব বুলি আপুনি কেতিয়াও নাভাবিব। হয়, আপোনাৰ সন্তানটি এবেলা তেখেতে চাই দিব, কিন্তু আপোনাৰ সন্তানটিক গোটেই জীৱন যে আপুনি থকা স্বত্তেও কোনোবাই পালন কৰিব, সেইটো আপোনালোকে ভুলতো নাভাবিব। আপুনি এনে লক্ষ্য কৰিবচোন, এটি সন্তানৰ লগত
আপোনাৰ যি আত্মীয়ই নহওক লাগিলে আপোনাৰ মা দেউতাই হওক, সকলোকে কোৱা নাই, যেতিয়া সন্তানটোৰ লগত খেলি থাকে সেই সময়তে যদি সন্তানটোৱে হাগে মুতে নাইবা সি বমি কৰে, তেতিয়াহ'লে মা ক'ত গ'ল বা দেউতা ক'ত গ'ল বুলি সচৰাচৰ বাক্য এটা প্ৰত্যেকৰ মুখৰ পৰাই ওলায়। যদি আপুনি সেই সময়ত যাব নোৱাৰে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কথাও শুনিবলগীয়া হয়। আচলতে কথাখিনি মই মোৰ অনুভৱখিনিহে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আপোনালোকে কিমানখিনি হয় বা নহয় বিচাৰ কৰি চাব পাৰিব আৰু কমেণ্ট এটাও কৰিব। ইমানটোৱে কথা যে ইজনে আনজনক খুব ধুনীয়াকৈ বুজি লওক, অৰ্থ উপাৰ্জনৰ এটা পথ নিৰ্দিষ্ট কৰি লওক, তাৰপিছতহে সন্তান আপোনালোকৰ মাজলৈ আনিব, নহ'লে বৰ কষ্ট হয়। শেষত এটা কথাই কওঁ, ওচৰ পাজৰ আত্মীয় কুটুম তেওঁলোকে আপোনাক যি শব্দৰেই নামাকৰণ নকৰক লাগিলে, সেইবোৰ কথা এখন কাণেৰে শুনি এখন কাণেৰে উলিয়াই দিব। কাৰণ সেইকেইটা হৈছে আমাৰ অভিধানত থকা কিছুমান শব্দ, তাতকৈ বেছি একো নহয়। আপুনি জানিব লাগিব যে আপোনাৰ জীৱনটো কিমান সহজকৈ আপুনি চলাব পাৰিব, তাৰপিছতহে আপুনি পৰিয়াল পৰিকল্পনা কৰিব। ধন্যবাদ।